লিখা পঢ়া শুনা চবটো আমি জীৱনত কৰি ল'ব পাৰোঁ, সহজত কৰিয়ে লওঁ। আৰু কৰাৰ পিছত যেতিয়া আমাৰ লাইফৰ যি মেইন যিখন টাৰ্ণিং পইণ্ট আমাৰ আহে যে আমি লাইফত কি কৰিম কি বনিম, লাইফখননো আমি কিহত নিজকে নিজে লগাম, তাৰ প্ৰতি আমি সকলোৱে সেই সময়ত উপযুক্ত সময়ৰ উপযুক্ত ডিচিশ্যন আমি বহুতে ল'ব নোৱাৰোঁ, কৰিব নোৱাৰোঁ। সেইখিনি মেহনত, সেইখিনি চেষ্টা, যাৰ ফলত আমাৰ বহুতৰ লাইফত ছাকচেছ কি আমি দেখি বা শুনিয়ে নাপাওঁ। এনেই আমাৰ গোলমালত আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমি সময়বোৰ দি লাইফবোৰ কটি যায়। কিন্তু ইয়াৰ পৰা আমি বাচিব হ'লে নিশ্চয় আমাৰ সেই টাৰ্ণিং পইণ্টখনত আমি নিজকে নিজে কিছুমান কামৰ পৰা বচাই ৰাখিব লাগিব। কিছুমান ৰাস্তাৰ পৰা আমি কাটি নিজে আহিব লাগিব। হয়তো আমাক বহুতে বহুত কিবা ক'ব, কিন্তু মইহে মোৰ জানি আছোঁ কি কৰিব লাগে কি কৰিব নালাগে। আৰু সেই কথা সকলোৰে হয়তো সময়ত আমি এনেকৈয়ে কৈ থাকোঁ, কিন্তু এইখিনিৰ প্ৰতি আমি কিমানো কাম কৰিব পাৰিছোঁ, সেয়েহে আমাক ছাকচেছৰ পিনে লৈ যাব। অন্যথা যদি আমি বাহানাত কিবা বনাই নিজকে জাষ্ট এনেকুৱাতে ৰাখি থৈ যে মই কি কৰিব লাগে মই জানো কৈ সময়বোৰ আমি অতিবাহিত কৰোঁ, তেতিয়া আমাৰ এটা সময় এনেকুৱা আহি যায় য'ৰ পৰা আমাৰ আৰু লাইফত নিজে উঠি অহাৰ বা নিজে কিবা ডিচাইড কৰাৰ সময়বোৰ আমাৰ ৰৈ নাথাকে, যাৰ ফলত আমি সেইবোৰতে লাইফখন দি দিব লগা হয়। সেইবোৰত যাতে আমাৰ এনেকুৱা নহয়, আমি বুজি পাব লাগিব নিজকে নিজে। চেষ্টানো কিমান হৈ আছে আমি নিজকে নিজে ধৰা পেলাব লাগিব। অন্যথাতো আমি এনেই বাছ মনৰ ভাৱত যদি আমি জীয়াই আছোঁ, মনৰ ভাৱত যদি লৈ আমি সন্তুষ্ট অনুভৱ কৰি আছোঁ, সেয়া কিন্তু আমাক এদিন লৈ পেলাই ফচাবহে। আৰু সেয়াৰ পৰা আমি নিজেই নিজক বচাব লাগিব, কোনেও নাহে আমাক বচাবলৈ।